মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ কাৰণে তোমালোকৰ ইংৰাজী পাঠ্যপুথিৰ আন এটা লেচন লৈ আহিছোঁ। লেচনটি হ'ল মাই চাইল্ডহুড, অথৰ APJ আব্দুল কালাম। মাই চাইল্ডহুড, মোৰ শৈশৱ। APJ আব্দুল কালামে লিখি উলিয়াইছে এন এক্সট্ৰাক্ট ফ্ৰম উইংছ অফ ফায়াৰ। APJ আব্দুল কালামৰ এখন কিতাপ হ'ল উইংছ অফ ফায়াৰ। এই কিতাপখনৰ পৰা এটা অংশ এই তোমালোকৰ লেচনটো, এটা অংশহে মাত্ৰ তোমালোকৰ এই লেচনটো। এতিয়া আমি লেচনটো আৰম্ভ কৰাৰ আগতে উইংছ অফ ফায়াৰ আৰু APJ আব্দুল কালামৰ বিষয়ে অকণমান জানি লওঁ আহা। ইন্ট্ৰডাকশ্যন টু দি লেচন, পাঠটোৰ বিষয়ে অকণমান। Abdul Kalam's autobiography is titled Wings of Fire, and the chapter My Childhood talks about the childhood of APJ Abdul Kalam. He was the President of India and a great scientist too. He talks about his upbringing, his parents and siblings. He tells us about his friends and all those things that influenced his childhood. Sabaitia, Abdul Kalam's autobiography is titled Wings of Fire. Abdul Kalamor autobiography, আত্মজীৱনী। বায়োগ্ৰাফি মানে হ'ল জীৱনী, আৰু যেতিয়া তাক অটোবায়োগ্ৰাফি বুলি কোৱা হয়, আত্মজীৱনী। যেতিয়া মানুহ এজনে নিজেই নিজৰ জীৱনৰ বিষয়ে লিখে তাক অটোবায়োগ্ৰাফি বা আত্মজীৱনী বুলি কোৱা হয়। আব্দুল কালামৰ যিখন আত্মজীৱনী, সেই আত্মজীৱনীখনৰ নাম হ'ল উইংছ অফ ফায়াৰ। এইখন অসমীয়া ভাষালৈও অনুবাদ কৰা হৈছে অগ্নিৰ ডেউকা নামেৰে। তোমালোকে পালে কিতাপখন পঢ়ি চাবা, খুব ভাল কিতাপ, পঢ়ি ভাল পাবা তোমালোকে, অগ্নিৰ ডেউকা। And the chapter My Childhood talks about the childhood of APJ Abdul Kalam. আৰু তোমালোকক যিটো পাঠ দিয়া হৈছে মাই চাইল্ডহুড, মোৰ শৈশৱ, এইটোৱে APJ আব্দুল কালামৰ শৈশৱ কালৰ বিষয়ে ইয়াত বৰ্ণনা কৰা হৈছে। He was the President of India. এতিয়া ডাঙৰ কথাটো, মই ইমান সময় কৈ আছোঁ যে APJ আব্দুল কালাম, কিন্তু তেওঁ কোন আছিল মই ইমান সময় কোৱা নাছিলোঁ। এতিয়া চোৱা, আমি এইটো লাইনত গম পাওঁ যে APJ আব্দুল কালাম কোন আছিল। তেখেত আছিল ভাৰতৰ ৰাষ্ট্ৰপতি এণ্ড এ গ্ৰেট চাইণ্টিষ্ট টু, আৰু এজন খুব মহান বিজ্ঞানী আছিল তেওঁ। He talks about his upbringing. তেওঁ কিহৰ কথা কৈছে? তেওঁৰ আপব্ৰিংগিং মানে তেওঁক কেনেকৈ ডাঙৰ দীঘল কৰা হৈছিল। হিজ পেৰেণ্টছ, তেওঁৰ মাক দেউতাক, এণ্ড চিবলিংছ, আৰু তেওঁৰ সহোদৰ মানে তেওঁৰ ভাই ভনীবিলাকৰ বিষয়ে এই পাঠটোত তেওঁ বৰ্ণনা কৰিছে। এই কথাখিনিত তেওঁ বৰ্ণনা কৰিছে তেওঁৰ আত্মজীৱনীখনত। He tells us about his friends. তেওঁ লগতে কাৰ কথা কৈছে? তেওঁৰ বন্ধুবোৰৰ কথা কৈছে। And all those things that influenced his childhood. আৰু সেই সকলোবোৰ বস্তুৰ কথা কৈছে যিবোৰে তেওঁৰ শৈশৱত অনুপ্ৰেৰণা যোগাইছিল, তেওঁক প্ৰেৰণা যোগাইছিল ভৱিষ্যতে কিবা এটা কৰিবৰ কাৰণে। ভৱিষ্যতে তেওঁ যে ইমান ডাঙৰ মানুহ হ'ল, তেওঁ কেনেকুৱা ধৰণৰ শৈশৱকাল অতিবাহিত কৰি আহিছিল, সেইবিলাকৰ বিষয়ে তেওঁ আমাক এই লিখাখিনিৰ জৰিয়তে জনাইছে। ইয়াৰ পিছত আব্দুল কালামৰ জীৱনৰ বিষয়ে মই তোমালোকক কিছু কথা ক'ম। লেচনটো আৰম্ভ কৰাৰ আগেয়ে তোমালোকে সেইখিনি চাই ল'বা, কিন্তু মূলতঃ এই পাঠটোৰ বিষয়ে আমি ক'ব গ'লে এইখিনি কথাই বুজিব পাৰোঁ, এইখিনি কথাই তোমালোকে জানি ল'ব পাৰা যে এই পাঠটোত আব্দুল কালামে তেওঁৰ শৈশৱকাল, তেওঁৰ বন্ধু, তেওঁৰ পিতৃ মাতৃ, তেওঁৰ ভাই ভনী, এই সকলোৰে বিষয়ে এই পাঠটোত তেওঁ বৰ্ণনা কৰিছে।
Let's know a little about APJ আব্দুল কালাম। আহাচোন আব্দুল কালামৰ বিষয়ে আমি অকণমান জানি লওঁ। চোৱা, ইয়াত মই দুখন ফটো দিছোঁ। এফালে এজন বয়সস্থ মানুহৰ, এফালে এটা সৰু ল'ৰাৰ ফটো আছে। ইয়াত বয়সস্থ মানুহজনৰ ফটোখন তোমালোকে বেছিভাগে হয়তো চিনি পাবা। তেওঁৱেই হ'ল, আমি ইমান সময়ে যে কৈ আছোঁ, ভাৰতৰ এগৰাকী ৰাষ্ট্ৰপতি তথা গোটেই দেশৰ এগৰাকী বিখ্যাত বৈজ্ঞানিক APJ আব্দুল কালাম। আৰু তেওঁৰ ওচৰতে এটা সৰু ল'ৰাৰ যে ছবি আছে, সেই ছবিখন হ'ল আব্দুল কালামৰ সৰুকালৰ ছবি, তেওঁৰ শৈশৱকালৰ ছবি। তোমালোকে আব্দুল কালামক যাতে চিনি পোৱা তাৰ সহায় হোৱাকৈ মই এই ছবি দুখন তোমালোকৰ আগত দাঙি ধৰিলোঁ। ইয়াত কেইবাটাও পইণ্ট কৰি মই আব্দুল কালামৰ বিষয়ে তোমালোকক সামান্য কিছু ধাৰণা দিব বিচাৰিছোঁ। পইণ্ট হিচাপত দিয়া আছে, তোমালোকে চাই যাবা বুলি আশা ৰাখিছোঁ। আবুল পাকিৰ জৈনুল আবেদিন আব্দুল কালাম is the full name of APJ আব্দুল কালাম। আব্দুল কালামৰ সম্পূৰ্ণ নামটো কি আছিল? আবুল পাকিৰ জৈনুল আবেদিন আব্দুল কালাম। He was born in Rameshwaram in Tamil Nadu on 15 October 1931. 1931 চনৰ 15 অক্টোবৰত তেওঁ তামিলনাডুৰ ৰামেশ্বৰম নামৰ ঠাইখনত জন্মগ্ৰহণ কৰিছিল। He was the 11th President of India. তেওঁ ভাৰতৰ 11 নম্বৰগৰাকী ৰাষ্ট্ৰপতি আছিল। He was known as the People's President. আৰু তেওঁক কি হিচাপে জনা গৈছিল? ৰাইজৰ ৰাষ্ট্ৰপতি হিচাপে জনা গৈছিল। মানে সাধাৰণ মানুহে তেওঁক ইমান ভাল পাইছিল আৰু সাধাৰণ ৰাইজৰ প্ৰতিও তেওঁৰ ইমানেই সদ্ভাৱ আছিল, ইমানেই ভাল পোৱা আছিল যে মানুহৰ সুবিধা অসুবিধাবিলাকৰ প্ৰতি তেওঁ খুব লক্ষ্য ৰাখিছিল আৰু সহজ সৰল এটা জীৱন তেওঁ যাপন কৰিছিল। সেইকাৰণে তেওঁক কি কোৱা হৈছিল? পিপলছ প্ৰেছিডেণ্ট বা ৰাইজৰ ৰাষ্ট্ৰপতি বুলি তেওঁক কোৱা হৈছিল। He penned down his autobiography named Wings of Fire in the year 1999. তেওঁৰ যিখন আত্মজীৱনী আছিল উইংছ অফ ফায়াৰ, সেইখন তেওঁ 1999 চনত লিখি উলিয়াইছিল। He was the prestigious Bharat Ratna awardee in the year 1997. সন্মানীয় ভাৰত ৰত্ন পুৰস্কাৰ তেওঁ লাভ কৰিছিল 1997 চনত। On 15 July, he died in Shillong while giving a lecture in IIM Shillong. 2015 চনৰ 15 জুলাইত তেওঁ শ্বিলঙৰ IIM ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট শ্বিলঙত তেওঁ বক্তৃতা দি থাকোঁতে তেখেতৰ মৃত্যু হৈছিল। এইটো একেবাৰে বহু বেছি পুৰণি ঘটনা নহয়, একেবাৰে আমাৰ মনত সজীৱ হৈ থকা ঘটনা। সেইদিনা তেওঁ প্ৰথম গুৱাহাটীলৈ আহিছিল। গুৱাহাটীৰ পৰা তেওঁ আমাৰ একেবাৰে কাষৰ ৰাজ্য মেঘালয়ৰ শ্বিলঙলৈকে গৈছিল। শ্বিলঙত তেওঁ IIMত বক্তৃতা দি থাকোঁতে হঠাৎ তেওঁ ঢলি পৰিছিল আৰু তাতেই তেখেতৰ মৃত্যু হৈছিল। এইখিনিয়েই আব্দুল কালামৰ বিষয়ে জানিবলগীয়া কিছু কথা। এতিয়া আহাচোন আমি আমাৰ পাঠটো আৰম্ভ কৰোঁ। আব্দুল কালামৰ শৈশৱকাল কিদৰে অতিবাহিত হৈছিল সেই বিষয়ে জানি লওঁ। Let's start the lesson. I was born into a middle-class Tamil family in the island town of Rameshwaram in the erstwhile Madras state. My father, Jeinal Abidin, had neither much formal education nor much wealth. Despite these disadvantages, he possessed great innate wisdom and
a true generosity of spirit. I was born into a middle class Tamil family. আই মানে ইয়াত কাৰ কথা বুজাইছে? আব্দুল কালামে নিজৰ কথা কৈছে, যিহেতু এইখন আত্মজীৱনী তেওঁ নিজেই লিখিছিল। আই ৱাজ বৰ্ণ ইনটু এ মিডিল ক্লাছ তামিল ফেমিলি। মই কি হৈছিল? এটা মধ্যবিত্ত তামিল পৰিয়ালত জন্মগ্ৰহণ কৰিছিলোঁ। ইন দ্য আইলেণ্ড টাউন অফ ৰামেশ্বৰম। ৰামেশ্বৰম হ'ল আইলেণ্ড টাউন, মানে সাগৰৰ পাৰত অৱস্থিত এখন চহৰ। সেইকাৰণে কৈছে যে আইলেণ্ড টাউন অফ ৰামেশ্বৰম, ৰামেশ্বৰম নামৰ চহৰখনত মোৰ জন্ম হৈছিল। ইন দ্য আৰ্ষ্ট ৱাইল মাদ্ৰাছ ষ্টেট। পুৰণি, আৰ্ষ্ট ৱাইল মানে হ'ল ফৰ্মাৰ বা পুৰণি মাদ্ৰাছ ৰাজ্যৰ ৰামেশ্বৰমত মোৰ জন্ম হৈছিল। My father, Jainal Abidin, had neither much formal education. মোৰ দেউতা জয়নাল আবদিনৰ বেছি আনুষ্ঠানিক শিক্ষা কিন্তু নাছিল। nor much wealth, আৰু লগতে তেওঁৰ বহুত বেছি টকা পইচাও নাছিল। Despite these disadvantages, যদিও তেওঁৰ বহুত বেছি আনুষ্ঠানিক শিক্ষা নাছিল, বহুত বেছি ধন সম্পত্তি নাছিল, ডিছপাইট ইমানবোৰ অসুবিধা থকা স্বত্তেও, ডিছপাইট দিছ ডিছএডভান্টেজেছ, ইমানবোৰ অসুবিধা থকা স্বত্তেও, হি পছেছড গ্ৰেট ইননেট উইজডম। তেওঁৰ কিন্তু কি আছিল? খুব বেছি ইননেট মানে হ'ল ইনবৰ্ণ, মানে জন্মগত উইজডম, জ্ঞান আছিল। তেওঁৰ জন্মতে তেওঁ ইমান জ্ঞান অৰ্জন কৰি আহিছিল, হয়তো তেওঁৰ বহুত বেছি জ্ঞান আছিল। এণ্ড এ ট্ৰু জেনেৰচিটি অফ স্পিৰিট, আৰু এটা সঁচা, তেওঁৰ মনত এটা সঁচা উদাৰতা আছিল। ইমান তেওঁ মানে উদাৰ আছিল, তেওঁ মানে আনক সহায় কৰাৰ যিটো উদ্যম, সেইটো তেওঁৰ মনত সদায় আছিলেই। তেওঁৰ যদিও তেওঁৰ টকা পইচা নাছিল, তথাপি তেওঁ টকা পইচা নোহোৱা স্বত্তেও তেওঁ আনক সহায় কৰাৰ যিটো মন তেওঁৰ, সেইটো তেওঁৰ সদায়েই আছিল। আৰু তেওঁ জ্ঞান, অফুৰন্ত জ্ঞান আছিল তেওঁৰ। ইয়াত চাবা, পেৰেগ্ৰাফটোৰ ওচৰতে মই এখন ফটো সংলগ্ন কৰি দিছোঁ। এই ফটোখন আব্দুল কালামৰ দেউতাক জয়নাল আবদিনৰ ফটো। তোমালোকে জানিবৰ বাবে মই ফটোখন লগতে সংলগ্ন কৰি দিছোঁ। He had an ideal helpmate in my mother, Ashi Amma. I do not recall the exact number of people she fed every day, but I am quite certain that far more outsiders ate with us than all the members of our own family put together. He had an ideal helpmate in my mother. ইয়াত he had মানে কাৰ কথা কৈছে? কালামে যিহেতু নিজৰ দেউতাকৰ কথা কৈ আছিল, দেউতাকৰ কথা কৈছে যে he had an ideal helpmate, এগৰাকী আদৰ্শ সহায়কাৰী হিচাপে তেওঁ মোৰ মাক পাইছিল। আৰু তেওঁৰ মাকৰ নাম কি আছিল? আশী আম্মা। I do not recall the exact number of people she fed every day. মই মনত পেলাব নোৱাৰিম সঠিক সংখ্যাটো, প্ৰতিদিনে তেওঁ মানে মোৰ মায়ে প্ৰতিদিনে কিমানজন মানুহক আহাৰ খুৱাইছিল তাৰ সঠিক সংখ্যাটো মই এতিয়া মনত পেলাব নোৱাৰিম। বাট আই এম কুৱাইট চাৰ্টেইন, কিন্তু মই প্ৰায় নিশ্চিত ডেট ফাৰ মোৰ আউটচাইডাৰ্ছ এইট উইথ আছ, বহু বেছি বাহিৰা মানুহে, আউটচাইডাৰ বাহিৰা মানুহে আমাৰ লগত খাইছিল। দেন অল দ্য মেম্বাৰ্ছ অফ আৱাৰ অ'ন ফেমিলি পুট টুগেডাৰ, আমাৰ নিজৰ ঘৰখনৰ যিমান মানুহ আছিল, গোটেইকেইজন মানুহ মিলাই যিমান মানুহ হ'ব, তাতকৈ বহু বেছি বাহিৰা মানুহে আমাৰ লগত সদায় ভাত খাইছিল। এই কথাটোৰ দ্বাৰা কালামে কি বুজাইছে? তেওঁ ইতিমধ্যে আমাক কৈছেই যে তেওঁৰ দেউতাক ইমান বেছি উদাৰ আছিল, তেওঁলোকৰ ধন সম্পত্তি নাথাকিব পাৰে, কিন্তু দেউতাক বহু বেছি উদাৰ আছিল, মানুহক তেওঁ সহায় কৰি ভাল পাইছিল। আৰু ঠিক তেনেধৰণেই দেউতাকৰ লগত
মিলা ধৰণেই তেওঁৰ মাকো আছিল, দেউতাকৰ প্ৰতিটো কামতে সহায় কৰিছিল, এনেকৈ সহায় কৰিছিল যে আদৰ্শস্বৰূপ তেওঁলোক হৈ গৈছিল। আৰু এইকাৰণেই তেওঁ কৈছে যে ইমান মানুহে আমাৰ ঘৰত সদায় ভাত খাইছিল, মানে দেউতাকৰ উদাৰতা, মাকৰ যি ভাল মানে আদৰ্শ, দেউতাকৰ প্ৰতি মাকৰ যি সহায়ৰ মনোভাৱ, এই কথাবিলাক তেওঁ এই পেৰেগ্ৰাফ দুটাৰ পৰা তেওঁ মানুহক বুজাব বিচাৰিছে, আমাক বুজাব বিচাৰিছে। গতিকে আমি প্ৰথম পেৰেগ্ৰাফটোতে কালামৰ মাক দেউতাকৰ বিষয়ে আমি গম পালোঁ। মাক আছিয়াম্মা, দেউতাক জয়নাল আবদিন। দেউতাকৰ বহু বেছি আনুষ্ঠানিক শিক্ষা নাছিল যদিও তেওঁ কি আছিল, বহুত জ্ঞানী আছিল আৰু ধন সম্পত্তি নথকা স্বত্তেও তেওঁ বহু বেছি উদাৰ আছিল। ঠিক তেনেকেই কালামৰ মাতৃ, তেওঁ দেউতাকৰ কামবোৰত ইমান ধুনীয়াকৈ সহায় কৰিছিল যে তেওঁলোকৰ ঘৰত কোনো মানুহে আহি তেওঁলোকৰ ঘৰলৈ আহি আচলতে বিমুখ হৈ উভতি যাব লগা হয়তো পৰিৱেশ কেতিয়াও নাছিলেই। ইয়াৰ পৰা আমি তেওঁৰ মাক দেউতাকৰ বিষয়ে এটা স্পষ্ট ধাৰণা ল'ব পাৰোঁ। গতিকে এইটো পেৰেগ্ৰাফ তোমালোকৰ এইখিনিয়েই। আমি পৰৱৰ্তী ভিডিঅ'ত আন পেৰেগ্ৰাফসমূহ কৰি যাম। ইয়াৰ পিছত শব্দ অৰ্থসমূহ মই দি দিছোঁ। ৱৰ্ড মিনিং: ইননেট, ইনবৰ্ণ বা জন্মগত; আৰ্চৱাইল, ফৰ্মাৰ বা পুৰণি; আইডিয়েল, উপযুক্ত; হেল্পমেট, সহায়কাৰী; জেনেৰচিটি, উদাৰতা; স্পিৰিট, উদ্যম। এইকেইটা শব্দ অৰ্থ এইটো পেৰেগ্ৰাফৰ দৰকাৰী শব্দ অৰ্থ তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা। আৰু যিখিনি মই পঢ়াই দিলোঁ, কালামৰ বিষয়ে যিখিনি ক'লোঁ, সেইখিনি নিজে আকৌ এবাৰ পঢ়ি চাবা, বুজিবলৈ চেষ্টা কৰিবা। কিবা বুজি নাপালে মোক সুধিবা, মই নিশ্চয় তোমালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। থেংক ইউ।